Hey guys, welcome to my new blog. আপোনালোকক জনালো থাক কালি গাইছ মই কমিউনিটি পোষ্ট এটা ইউটিউবত খুলিছিলো তাতে কমেন্ট আছে 104টা সেই কমেন্ট গিটা মই গটাগিটা ৰিপ্লাই কৰিম তো গাইছ মই প্ৰথম প্ৰশ্নটো কও কলা ভালুক চেনেলৰ পৰা আছে তোমাক যদি 1 কৰোৰ টকা দে তুমি কি কৰিবা তো গাইছ 1 কৰোৰ টকাটো পালি মই এটা আইফোন কিনিম তেতিয়া কেমেৰা ভাল হ'ব আৰু এটা ঘৰ বনাম তাৰপিছত বাকিখিনি টকা সব ভিক্ষাৰীক মই বিলাই দিম তো গাইছ মই 2 নম্বৰ প্ৰশ্নটো কৈ দাও কোনবা জ্যোতিষমান গোস্বামী কৈছি তই ভাই তই সাদা হা নেকি তো জ্যোতিষমান মই সাদা নাখাও আৰু তোমার সেই কথা লাইন সাদা হর কথা কত বেলেগ খুঁজবে নলিয়া বাকি বাদ দিলো তো গাইছ মই 3 নম্বৰ প্ৰশ্নটো কৈ দিও কোনবা ফানিজ বুলি আছে সি খুঁজছি মোক তোমাৰ ঘৰত কোন কোন আছে তো গাইছ মই আছো মোৰ ওপৰত দুটা দাদা আছে আৰু বা এটা আছে মা দেউতা আৰু আইতা আছে বেলেগকে খাই মানে নিয়ম চব আছে আমিতো মাছ মাংস খাও মানে আইতা মাছ মাংস নাখায় এখনি কথা তো গাইছ মই এবাৰ 4 নম্বৰ কোৱেশ্চনটো কও কোনবাই তন্ময় শৰতে দিছি লকো ভাই তুমি কি কৰা মানে কি কাম কৰা তো তন্ময় মই আকো নকৰো মই দুইটাৰ হাতত খাই আছো আৰু প্লাস মই পঢ়ি আছো এখনি তো গাইছ মই 5 নম্বৰ কোৱেশ্চনটো কবা আইলো মাই ভাই তুমি ক্ৰিকেট লাভাৰ হয় নে নহয় গাইছ মই ক্ৰিকেট লাভাৰ বম লাভাৰ ক্ৰিকেট নাম শুনলি হল কুকুৰ দাউৰা দেও গাইছ এবাৰ মই 6 নম্বৰ কোৱেশ্চনটো তাও যি কিং অফ এডিসি তোমাৰ এগো কিমান তো গাইছ মোৰ এগো 16 বছৰ ভৰিছি এবাৰ তো গাইছ 7 নম্বৰ বস্তুটো মই কৈ দিও কোনবা কমেডি চেনেলৰ পৰা দিছি বিগ বছ কৰি কেই টকা পালি তো গাইছ মোৰ টকাৰ প্ৰয়োজন নাই কাৰণ মই বিগ বছৰ পৰা অলে যিমান মানে চিনি বেছি এখনি বহুত আৰু তো গাইছ মই এবাৰ 9 নম্বৰ কোৱেশ্চনটো কও কোনবা ৰাজীৱ বৰৈ দিছি তই কিমান ক্লাছত পঢ়ি আছা তো গাইছ মই এবাৰ 10 পাইছো এখনি তো গাইছ মই 10 নম্বৰ কোৱেশ্চনটো কও 10 নম্বৰ কোৱেশ্চনটো কোনবা প্ৰিয়ংকা দিছি তোৰ ঘৰ ক'ত এই গাইছ মোৰ ঘৰ মই কৈ দিও নলবাৰী পৰা অলপ আগে আৰু কিছু চক বুলিছে তাৰপিছত চিধাই যায় বালাগাঁও বুলি আছে তাতো লকো ভাই বুলি গলি সব চিনি পায় এখনি তো গাইছ এবাৰ 1 নম্বৰ কোৱেশ্চনটো গলে অকমা মানক মিক্সাৰ ভ্লগ বুলি ভ্লগে দিছি লকো দা মোৰ চেনেল তোৰ সাপোর্ট কৰিবা তো গাইছ মই সাপোর্ট কৰি মোকো সাপোর্ট কৰিবা দিছি মই সাবস্ক্রাইব কৰিলো পাৰা যিজন ধ কৰি দিবি এখনি ধন্যবাদ তো গাইছ মই 12 নম্বৰ কোৱেশ্চনটো কবা আইলো তোৰ গার্লফ্রেন্ড আছে নেকি এই গাইছ এখন মুখত মোক গার্লফ্রেন্ড দিব গম পাই হা এই জানা এই দেখি তো গাইছ ধন্যবাদ কমেন্ট কৰাই তো গাইছ এবাৰ 13 নম্বৰ কোৱেশ্চনটো পাইলো কোনবাই মিন্টু ড্যান্সাৰে দিছি ফেভারিট ইউটিউবার বেতাল নিপু না রাকেশ এইটো এনসার লাগিবয়ে কি দিম গাইছ তিনুকো সমানে ভাল পাও কাৰো মই নকও রাকেশ জুনিয়র বেতাল নিপু বুলি কথা নাই তিনুকে ভাল পাও বেলেগ ইউটিউবার কিন্তু মই হিমান এটা নাচাও ভিডিও কিন্তু তিনুৰ ভিডিও চাও হেখনিয়ে কবা লাগা তো গাইছ মই 14 নম্বৰ কোৱেশ্চনটো গলে আইলো 14 নম্বৰ কোৱেশ্চনটো কৈছে যে বিশ্বজিৎ বৰ্মনে লকো নামটো কোনে দিলে ভাই তোমাক মই কৈ দিও মই গোটেই খিচাৰি খাই ভাল পাইছিলো অংগবন্দিত যাই খিচাৰি খাইছিলো সেইকাৰণে লকৰি বুলি কৈছিলো খিচাৰি সেইকাৰণে মোৰ নাম লকৰি দিছে আমাৰ নিজৰ দাদা থৈ দিছে তো গাইছ 15 নম্বৰ কোৱেশ্চনটো গলে আকে কোৱেশ্চন আছে তোমাৰ ঘৰ ক'ত মই আগতে কৈ উঠছো নলবাৰী পৰা আৰু চকৰ পৰা আহিছি দেই বালা নামাহানে তাতে লকো ভাই বুলি কলি হল লকো ভাই মেইন নম্বৰ কোৱেশ্চনক গলে আইলো 16 নম্বৰ কোৱেশ্চনটো দিছে অলকেজ গেমিং ব্ৰো ভিডিওবোৰ ভাল লাগে চাই আগুৱাই যোৱা তো থ্যাংক ইউ ভাই আৰু মই ভিডিওৰ চাই দিকে তো নহয় সাপোর্ট কৰি থাকবা এখনি তো গাইছ এবাৰ 17 নম্বৰ কোৱেশ্চনটো গলি আহো কোনবা অৰ্ণৱে দিছি লকো ভাই বিগ বস তো ৰিয়েল আছিল না এই গাইছ ৰিয়েল না ঠিকই থাকবা গটাই অল এভৰিথিং ৰিয়েল আৰু এটা স্ক্ৰিপ্ট নাই আকো এখনি তো গাইছ এবাৰ 18 নম্বৰ কোৱেশ্চনটো গলি আহো কোনবা গাৰ গেমিং দিছি দাদা তোমাৰ ঘৰ ক'ত হেতু কৈছো আৰু কৈ নাথকো দাদা তুমি কি খাই ভাল পোৱা হেতু খোদা কাৰণে ভাল লাগছি খাই মই আকো ভাল নাপাও মই খাই ভাল পাও বেলেগৰ কথা এখনি আৰু এটা কমেন্ট কৰিছি তোমাৰ নাম কি তো গাইছ মোৰ আছাৰ নাম হল চিৰঞ্জীৱ ডেকা এখনি আৰু এটা দিছি তুমি কেতিয়া আইফোন লবা যেতিয়া মোৰ বাহাতৰ কিডনিটো বেচিম তেতিয়া হ'ব তো গাইছ এবাৰ কোনবা 19 নম্বৰ কোৱেশ্চনটো গলে আহো কোনবা শুনুই দিছি লকো ভাই তুমি কি মোবাইল দি ভিডিও বনোৱা মোৰ নাম লকো মই অলপ বেছিকে বব মোবাইল চলাও পকো যদি কোনবা দম দিয়া কৰি দিম থকো এটা গমে বেছি মই মোবাইল চলাও পকো এখনি তো গাইছ মই 20 নম্বৰ কোৱেশ্চনটো কবা আইছো ডিপেন কলিতে কৈছি তোমাৰ ইংলিশ ব্লগাৰ কি হয় ইংলিশ ব্লগাৰ মোৰ আকো না কাখত দাদা এখনি গাইছ মই 21 নম্বৰ বস্তুটো কবা আইছো যে মানৱে কৈছি থকো ভাই তোমাৰ ড্ৰিম কি ড্ৰিম নাই যোনখন গাড়ীত মাইক লৈ ঘূৰিব পাৰো হেতুৱে ড্ৰিম মই গাড়ী এখন কিনিম মাই বেছি দেহি বইব আৰু ফুৰিব যাম সেই তো গাইছ মই 22 নম্বৰ বস্তুটো গলে হেলো অনুপমে কৈছি তোমাক যদি সিএম পাতি দিও কি কৰিবা মই ফাৰ্ষ্টতে কৰিম মেট্ৰিকটো আৰু হাই সেকেন্ডাৰী বন্ধ কৰি দিম আৰু মস্ত ডাঙৰ এখন মেডিকেল বনাম আৰু তাৰমানে ভিক্ষাৰীক দান কৰি দিম সেই
কোনো বেয়া চেয়া নাপি কাৰণ ইমান কুৱেশ্যন একেদিনে দিয়া সহজ কথা নহয় গাইছ কিমান মাটিত বেগ দিছোঁ সহায় কি কৰিছোঁ গাইছ বেয়া চেয়া নাপি নেক্সট ভিডিঅ' তাৰমানে ইয়াৰ পিছত কেইটামান আহিব তাৰ পিছত মোটামুটি 7 দিনমান পিছত আৰু এটা কিয়নে ভিডিঅ' আহিব যোনকেইটা আপোনালোকে কুৱেশ্যন যাৰকেইটা কোৱা নাই মই সেইকেইটা পাব তো গাইছ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কানি কৰি থৈ নেক্সট ভিডিঅ'লৈ বাই বাই জয় আই অসম মোৰ ইনষ্টাগ্ৰাম লকো বাই 0 বুলি আছে ফ'ল' কৰিবি গাইছ হাই বুলি ভিডিঅ' চাই বুলি কবি ফ'ল' বেক দি আছোঁ গাইছ